প্রকৃতি পুরুষ নিয়ন্তা মাধব সমস্তরে আত্মা হৰি পৰম বান্ধৱ হে কৃষ্ণ পহিলো শৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ মই অনাথৰ নাথ তুমি নাৰায়ণ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃসৱ, আমি ক্ৰমশঃ আগবঢ়াই অহা নিৰ্গুণ শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আপোনাৰ সবৰ চৰণত সেৱা ধৰিছোঁ। আমি ক্ৰমান্বয়ে তৃতীয় স্কন্ধৰ এই ষষ্ঠ অধ্যায় পৰ্যালোচনাৰ বাবে আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। এই তৃতীয় স্কন্ধৰ ষষ্ঠ অধ্যায়ত বিশ্বৰূপৰ সৃষ্টিৰ বিষয়ে ভগৱন্তই প্ৰকাশ কৰিছে আৰু এই বিশ্বৰূপৰ বিষয়ে পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ চৰণত সেৱা ধৰিছোঁ। পৰম পুৰুষ ভগৱান কৃষ্ণই মহত্তত্ব আদি তেওঁৰ নিজস্ব শক্তিসমূহ পৰস্পৰ অমিলিতভাৱে অৱস্থান কৰাৰ কাৰণে বিশ্ব সৃষ্টিৰ যি প্ৰসুপ্ত ভাৱ তেওঁ শ্ৰৱণ কৰিলে, পৰম শক্তিমান ভগৱান তেতিয়া দেৱী কালীসহ অৰ্থাৎ মহামায়াসহ ত্ৰয়োবিংশতি তত্ত্বৰ অভ্যন্তৰত প্ৰৱেশ কৰিলে। এই মহামায়া বা কালীয়েই হৈছে ভগৱানৰ বহিৰংগা প্ৰকৃতি। তেওঁ এই বিভিন্ন উপাদানসমূহৰ ৰচনা কৰিছে। ইয়াৰ পাছত যেতিয়া পৰমেশ্বৰ ভগৱান তেওঁৰ নিজা শক্তিৰ দ্বাৰা এই তত্ত্বসমূহত প্ৰৱেশ কৰিলে, তেতিয়া জীৱ সমস্ত বিভিন্ন কাৰ্যকলাপত প্ৰবৃত্ত হ'ল। যেতিয়া ত্ৰয়োবিংশতি তত্ত্বসমূহ ভগৱানৰ ইচ্ছা শক্তিৰ দ্বাৰা সক্ৰিয় হৈছিল, তেতিয়াই ভগৱানৰ বিশ্বৰূপৰ সৃষ্টি হৈছিল। ভগৱান কৃষ্ণই যেতিয়া তেওঁৰ বিভিন্ন শক্তিৰ দ্বাৰা অৰ্থাৎ বিভিন্ন অংশসমূহৰ দ্বাৰা বিশ্ব সৃষ্টিৰ উপাদানসমূহত প্ৰৱেশ কৰিলে, তেতিয়াই সেই অংশসমূহ বিৰাট ৰূপত পৰিণত হ'ল, য'ত সমস্ত লোক অৰ্থাৎ চৰাচৰ জগত অৱস্থান কৰে। হিৰণময় নামেৰে বিৰাট পুৰুষে 1000 দিব্য বছৰ জলত বাস কৰিছিল আৰু সমস্ত জীৱসমূহেও ভগৱানৰ লগতেই শয়ন কৰিছিল। মহত্তত্বৰ সমগ্ৰ শক্তিক বিৰাট ৰূপে ভগৱানে নিজকে জীৱসমূহৰ জ্ঞান শক্তি, ক্ৰিয়া শক্তি আৰু আত্মশক্তি ৰূপে ভাগ কৰিলে। পুনৰাই সেই সমস্ত ভাগক 1, 10 আৰু 3 প্ৰকাৰে ভাগ কৰিলে। এই বিৰাট পুৰুষেই হৈছে পৰম পুৰুষ পৰমাত্মাৰ প্ৰথম অংশ অৱতাৰ। তেওঁৱেই হৈছে অসংখ্য জীৱাত্মাৰ আত্মা। তেওঁতেই সমগ্ৰ সৃষ্টি বিৰাজ কৰি আছে আৰু যি সৃষ্টি এইভাবে ক্ৰমান্বয়ে বৰ্ধিত অৱস্থাত আছে। 3, 10
আৰু একৰ দ্বাৰা বিৰাট পুৰুষৰ প্ৰতিনিধিত্ব হয়, অৰ্থাৎ তেওঁই হৈছে শৰীৰ, মন আৰু ইন্দ্ৰিয়। ভগৱান কৃষ্ণই হৈছে 10 প্ৰকাৰ প্ৰাণ শক্তিৰ দ্বাৰা চালিত সমস্ত গতিবিধিৰ নিয়ন্ত্ৰণকাৰী শক্তি, আৰু তেওঁই এক হৃদয় য'ত প্ৰাণ শক্তিৰ উৎপন্ন হৈছে। পৰমেশ্বৰ ভগৱান বিশ্ব সৃষ্টিৰ দায়িত্ব আৰু সমস্ত দেৱতাসকলৰো পৰমাত্মা। দেৱতাসকলৰ দ্বাৰা প্ৰাৰ্থিত হৈ নিজ ইচ্ছামতেই ভগৱানে তেওঁৰ বিৰাট ৰূপৰ প্ৰকাশ কৰিলে। পৰমেশ্বৰ ভগৱানে তেওঁৰ বিৰাট ৰূপ প্ৰকাশ কৰাৰ পাছত কেনেকৈ নিজকে দেৱতা ৰূপে পৃথক পৃথক কৰিছিল সেই কথাও মোক জনাওক, এই বুলি বিদুৰে মৈত্ৰেয় ঋষিক প্ৰশ্ন কৰিছে। ভগৱন্তৰ মুখৰ পৰা অগ্নি বা তাপৰ প্ৰকাশ হৈছে। সমস্ত দেৱতা বা লোকপালকসকল ভগৱন্তৰ হৃদয়তেই প্ৰৱেশ কৰি আছে। বাক্যৰ মাধ্যমত অৰ্থাৎ বাক শক্তিৰ দ্বাৰাই জীৱ সমস্ত নিজেই প্ৰকাশিত হৈছে। বিৰাট পুৰুষৰ তালু যেতিয়া পৃথকভাৱে প্ৰকাশ কৰিছিল তেতিয়াই বৰুণ দেৱতাই তালুত প্ৰৱেশ কৰিছিল। জীৱ সমস্তৰ এনেকৈ জিৱাৰ দ্বাৰা সমস্ত বস্তুৰ স্বাদ গ্ৰহণ কৰাৰ ক্ষমতা লাভ হৈছে। যেতিয়া ভগৱানৰ 2 নাসাৰণ্ড পৃথকভাৱে প্ৰকাশিত হৈছে তেতিয়া অশ্বিনী কুমাৰদ্বয় সেই নাসাৰণ্ডত প্ৰবিষ্ট হৈছে, যাৰ ফলত জীৱ সমস্তই প্ৰত্যেকটো বস্তুৰে ঘ্ৰাণ গ্ৰহণ কৰিব পাৰিছে। ইয়াৰ পাছত বিৰাট পুৰুষৰ চক্ষুদ্বয় পৃথকভাৱে প্ৰকাশ পাইছে। সেই চক্ষুত সূৰ্যদেৱে প্ৰৱেশ কৰিলে আৰু সেইকাৰণেই সকলো জীৱই ৰূপ দৰ্শন কৰিব পৰা হ'ল। বিৰাট ৰূপৰ পৰা যেতিয়া ত্বকৰ পৃথকভাৱে প্ৰকাশ হয় তেতিয়া সেই ত্বকত বায়ুৰ প্ৰৱেশ ঘটিছে। ইয়াৰ ফলতেই জীৱৰ স্পৰ্শ জ্ঞান লাভ হৈছে। যেতিয়া ভগৱন্তৰ বিৰাট ৰূপৰ কৰ্ণদ্বয় প্ৰকাশ হয় তাত দিশসমূহৰ নিয়ন্ত্ৰণকাৰী দেৱতা শ্ৰৱণেন্দ্ৰিয়ৰ ৰূপত প্ৰৱেশ হয়, যাৰ ফলত জীৱ সমস্তই শব্দ শ্ৰৱণ কৰাৰ ক্ষমতা প্ৰাপ্ত হয়। বিৰাট পুৰুষৰ উপস্থ ইন্দ্ৰিয় যেতিয়া পৃথকভাৱে প্ৰকাশ পায় প্ৰজাপতি ব্ৰহ্মাই শুক্ৰ ৰূপ অংশসহ সেই ইন্দ্ৰিয়ত প্ৰবিষ্ট হ'ল, যাৰ ফলত জীৱ সমস্তই মৈথুনানন্দ উপভোগ কৰিব পাৰে। বিৰাট পুৰুষৰ পায়ু যেতিয়া পৃথক ৰূপে প্ৰকাশিত হয় তেতিয়া পায়ু ইন্দ্ৰিয়ৰ অধিপতি দেৱতা সূৰ্য সেই পায়ু ইন্দ্ৰিয়ৰ দেৱতা ৰূপে প্ৰবিষ্ট হয়। মল ত্যাগৰ ক্ষমতা জীৱৰ তাৰ ফলতেই লাভ হয়। যেতিয়া বিৰাট পুৰুষৰ 2 হস্ত পৃথক ৰূপে প্ৰকাশ পায় তেতিয়া সেই হস্তত স্বৰ্গলোকৰ দেৱতা ইন্দ্ৰই প্ৰৱেশ কৰিছে। জীৱ সমস্ত যাৰ ফলত জীৱিকা নিৰ্বাহ কৰাৰ বাবে সক্ষম হৈছে। ইয়াৰ পাছত বিৰাট পুৰুষৰ পদদ্বয় যেতিয়া পৃথকভাৱে প্ৰকাশ পাইছে সেই পদত বিষ্ণু নামৰ দেৱতাই প্ৰৱেশ কৰিছে। বিষ্ণু নামৰ দেৱতা বুলি কওঁতে হয়তো কিছু সংখ্যক লোকে পৰমেশ্বৰ ভগৱান বুলি অনুমান কৰিব পাৰে, কিন্তু কাৰ্যতঃ সেই পৰমেশ্বৰ ভগৱান নহয়, যাৰ ফলত জীৱ সমস্তই গমনাগমন কৰিব পৰা হৈছে। এই বিৰাট ৰূপৰ বুদ্ধি যেতিয়া পৃথকভাৱে প্ৰকাশ পাইছে তেতিয়াই বেদৰ অধিষ্ঠাতা ব্ৰহ্মা বোধ ৰূপে প্ৰৱেশ কৰিছে। জীৱ সমস্তই জ্ঞাতব্য বিষয়সমূহ ইয়াৰ ফলতেই উপলব্ধি কৰিব পাৰে। বিৰাট পুৰুষৰ হৃদয়ত প্ৰৱেশ কৰিছে চন্দ্ৰদেৱে মন ৰূপে। যেতিয়া অহংকাৰৰ প্ৰৱেশ হৈছে অহংকাৰৰ নিয়ন্তা ৰুদ্ৰ অহংবৃত্তিৰূপ অংশসহ তাত প্ৰবিষ্ট হৈছে। এই অহংবৃত্তিৰ দ্বাৰাই জীৱই কৰ্তব্য কৰ্মসমূহ সম্পাদন কৰে। চেতনাৰে যেতিয়া প্ৰকাশ হয় তেতিয়া মহত্তত্বই আংশিক ৰূপত তাত প্ৰৱেশ কৰে। এনেকৈ জীৱই জ্ঞানপ্ৰাপ্ত হ'বলৈ সক্ষম হয়। এই বিৰাট ৰূপৰ মস্তকত স্বৰ্গলোক প্ৰকাশ পাইছে। পদদ্বয়ত পৃথিৱী আৰু নাভিদেশত আকাশৰ প্ৰকাশ।
এই সমস্ত স্থানতেই জৰা প্ৰকৃতিৰ গুণ অনুসাৰে দেৱতাসকল প্ৰকট হৈ আছে। সত্ৰগুণৰ দ্বাৰা দেৱতাসকল স্বৰ্গলোকত অধিষ্ঠিত হয়। ৰজোগুণৰ দ্বাৰা প্ৰভাৱিত মানৱ আৰু অধীনস্থ জীৱসমূহ পৃথিৱীত বাস কৰে। যিসকল জীৱ ৰুদ্ৰৰ পাৰিষদ, সেইসকল জৰা প্ৰকৃতিৰ তমোগুণৰ দ্বাৰা আবৃত হৈ থাকে। সেইসকল স্বৰ্গ আৰু পৃথিৱীৰ অন্তৰিক্ষ স্থানত অৱস্থিত। এই কুৰুশ্ৰেষ্ঠ বিৰাট পুৰুষৰ মুখৰ পৰা বৈদিক জ্ঞান প্ৰকাশিত হয়। যিসকল এই বৈদিক জ্ঞানৰ প্ৰতি উন্মুখ, সেইসকলক কোৱা হয় ব্ৰাহ্মণ। বিৰাট পুৰুষৰ বাহুযুগলৰ পৰা ক্ষত্ৰিয়সকলৰ উৎপন্ন। বিৰাট পুৰুষৰ উৰুযুগলৰ পৰা উৎপন্ন হৈছে বৈশ্যসকলৰ, আৰু বিৰাট পুৰুষৰ পদদ্বয়ৰ পৰা উৎপন্ন হৈছে শূদ্ৰসকলৰ। এই সমস্ত স্ব কৰ্ম অনুসৰি বিভাগসমূহৰ উৎপন্ন হৈছে। সেই বিৰাট পুৰুষৰ পৰাই সেইকাৰণেই পাৰমাৰ্থিক উপলব্ধি বা মুক্ত জীৱন লাভৰ কাৰণে উত্তম গুৰুৰ নিৰ্দেশ অনুসাৰে স্ববৃত্তি আচৰণৰ দ্বাৰা পৰমেশ্বৰ ভগৱানৰ আৰাধনা কৰাটো একান্ত কৰ্তব্য। সেই মহাজ্ঞানী বিদুৰ, পৰমেশ্বৰ ভগৱানৰ অন্তৰংগা শক্তিৰ দ্বাৰা প্ৰকাশিত বিৰাট ৰূপৰ দিব্য কাল, কৰ্ম আৰু শক্তিৰ মাহাত্ম্য কোনেনো নিৰূপণ কৰিব পাৰিব? ব্ৰহ্মাই এক দিব্য সহস্ৰ বছৰ পৰম পুৰুষৰ ধ্যান কৰাৰ পাছত মাত্ৰ ইমানেই জানিছিল যে পৰমাত্মাৰ মহিমা অনন্ত আৰু অচিন্ত। পৰম কৃপালু বান্ধৱ সমস্ত মুখ্যকামী পাণ্ডৱৰ নাতি বিষ্ণুৰাত গংগাৰ তীৰত একান্ত মনে কৃষ্ণৰ চিন্তাতেই ৰত হৈ আছে। ব্যাসনন্দন শুকমুনিৰ পৰা একমাত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন শুনি শুনি তেওঁৰ হেঁপাহ পলোৱা নাই। মহাৰাজ পৰীক্ষিতে শুকমুনিৰ প্ৰতি যিবিলাক প্ৰশ্নৰ অৱতাৰণা কৰিছে, শুকমুনিয়েও সকলো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। মহাজ্ঞানী ব্যাসনন্দন শুকমুনিয়ে কৈছে, হে মহাৰাজ, কৃষ্ণদ্বৈপায়ন ব্যাসদেৱৰ বিজ্ঞ পুত্ৰ বিদুৰে মহৰ্ষি মৈত্ৰেয়ৰ উপদেশ শ্ৰৱণ কৰি সুমধুৰ বাক্যৰে মৈত্ৰেয়ৰ প্ৰতি প্ৰশ্ন কৰিছিল, হে মহান ব্ৰাহ্মণ, যিহেতু পৰমেশ্বৰ ভগৱান সম্পূৰ্ণ চিন্ময় আৰু অপৰিৱৰ্তনীয়, তেনেহ'লে তেওঁ কেনেকৈ জৰা প্ৰকৃতিৰ গুণ বা কাৰ্যকলাপৰ লগত সম্পৰ্ক আছে? সমস্ত জগত যদি তেওঁৰেই লীলা, তেওঁৰ লীলাৰ দ্বাৰাই আচ্ছাদিত হৈ আছে, তেন্তে অবিকাৰী কাৰ্যকলাপসমূহ কেনেকৈ সংঘটিত হয় বা প্ৰকৃতিৰ গুণ ৰহিত গুণাৱলীসমূহ কেনেকৈ প্ৰদৰ্শন কৰে? এই জগতৰ যিসকল শিশু আছে, সকলোৱেই শিশুৰ লগতেই খেলা ধূলা কৰাত বা বিচিত্ৰ আমোদ প্ৰমোদত উৎসাহী, কিয়নো সেইসকল বিভিন্ন বাসনাৰ দ্বাৰাই অনুপ্ৰাণিত। শিশুসকলৰ দৰে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ কোনো ৰকম বাসনাৰ সম্ভাৱনা নাই, কিয়নো ভগৱান হৈছে আত্মতৃপ্ত আৰু অনাসক্ত। ভগৱানৰ দ্বাৰা উদ্ভূত ত্ৰিগুণাত্মিকা মায়া শক্তিৰ দ্বাৰা তেওঁ এই বিশ্ব সৃজন কৰিছে, আৰু এই মায়া শক্তিৰ দ্বাৰাই ভগৱন্তই এই বিশ্বক পালন কৰিছে আৰু সময়মতে ধ্বংসও কৰিছে। শুদ্ধ আত্মা বিশুদ্ধ চৈতন্য সম্পন্ন, আৰু সেইকাৰণেই কোনো কালেই তেওঁ দেহ, কাল, অৱস্থা, স্বপ্ন বা অন্য কোনো কাৰণৰ দ্বাৰা অচেতন নহয়। তেনেহ'লে তেওঁ কেনেকৈ অবিদ্যাৰ দ্বাৰা আচ্ছন্ন হয়? পৰম পুৰুষ ভগৱান কৃষ্ণ পৰমাত্মা ৰূপে সকলো জীৱৰ হৃদয়তেই বিৰাজমান হৈ আছে, তেন্তে জীৱৰ কাৰ্যকলাপ দুখ দুৰ্দশা কিয় দুৰ্ভাগ্যজনক অৱস্থাত পৰ্যবসিত হয়? এই অবিদ্যাজনিত সংকটৰ প্ৰভাৱত মোৰ মন অত্যন্ত মোহাচ্ছন্ন হৈছে। সেয়ে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কৃপা কৰি আপুনি আমাৰ মনৰ এই মোহ দূৰ কৰক। প্ৰভুসকল, এনেকৈয়ে অবিৰতভাৱে শুকমুনিয়ে পৰীক্ষিতক কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাইছে।
যি সমস্ত আলোচনা পুনৰ মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত প্ৰকাশ কৰিছে। পুনৰবাৰ তত্ত্ব জিজ্ঞাসু বিদুৰৰ দ্বাৰা প্ৰশ্নৰ সন্মুখীন হৈ মৈত্ৰেয় মুনি প্ৰথমে সচকিত হৈ উঠে, কিন্তু তাৰ পাছতেই নিঃসংকোচে মৈত্ৰেয় ঋষিয়ে উত্তৰ দিবৰ বাবে প্ৰস্তুত হৈছে, কিয়নো মৈত্ৰেয় ঋষি হৈছে সম্পূৰ্ণৰূপে ভগৱত ভাৱনাময়। ঋষি মৈত্ৰেয়ই এইদৰেই আৰম্ভ কৰিছে যে কোনো বদ্ধ জীৱই এই সিদ্ধান্তত উপস্থাপন কৰে যে পৰম ব্ৰহ্ম বা পৰমেশ্বৰ ভগৱান মায়াৰ দ্বাৰা মহাচ্ছন্ন হয়। কিন্তু কোনো এই বুলিও কয় যে ভগৱান মায়াত আবদ্ধ নহয়। কিন্তু এই সিদ্ধান্ত যুক্তিৰ বাহিৰত। যেনেকৈ স্বপ্নত কোনোৱে হয়তো দেখিবলৈ পায় যে কাৰোবাৰ মাথা কোনোবাই হয়তো কাটি পেলাইছে। তেনেকৈ জীৱ সমস্তই নিজৰ স্বৰূপ সম্বন্ধে বিস্মৃত হয়, যদিও প্ৰকৃততে এই সকলোবোৰ মিছা। যেনেকৈ পানীত চন্দ্ৰৰ প্ৰতিবিম্ব দেখা যায়, বা পানীৰ কম্পনত যেনেকৈ জলাশয় বা সাগৰীয় জলত জলৰ এই ধৰ্মদৃষ্ট হয়, তেনেকৈ জৰ সংগত সম্পৰ্কৰ প্ৰভাৱত আত্মাকো জৰ তত্ত্ব বুলি প্ৰতীয়মান কৰা যায়। কিন্তু বিষয়ৰ প্ৰতি অনাসক্ত হ'ব পাৰিলে বা ভগৱত ভক্তিৰ পন্থা অৱলম্বন কৰাৰ ফলত পৰমেশ্বৰ ভগৱান বাসুদেৱৰ কৃপাৰ প্ৰভাৱত নিজৰ স্বৰূপ সম্বন্ধে এই ভ্ৰান্ত ধাৰণাৰ পৰা লাহে লাহে মুক্ত হ'ব পৰা যায়। ইন্দ্ৰিয়সমূহে যেতিয়া পৰমাত্মা পৰমেশ্বৰ ভগৱানৰ উপলব্ধিত সম্পূৰ্ণৰূপে তৃপ্তি উপলব্ধ হয়, তেতিয়াই শোৱাৰ পৰা উঠা তেনে ব্যক্তিৰ দৰেই সেই ভক্তসকলৰ সকলো ক্লেশ বিদূৰিত হয়। ভগৱান কৃষ্ণৰ অপ্ৰাকৃত নাম ৰূপ ইত্যাদি শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই কেৱল মানুহে অন্তহীন দুখ দুৰ্দশাপূৰ্ণ পৰিস্থিতিৰ পৰা মুক্ত হ'ব পাৰে। সেইকাৰণেই যিসকল ভক্তই ভগৱানৰ সুগন্ধযুক্ত চৰণ ৰেণুৰ সেৱাৰ প্ৰতি আসক্ত হয়, সেই সকল ভক্ত অতিকৈ ভাগ্যৱান। হে মহাশক্তিশালী ঋষি, হে প্ৰভু, আপোনাৰ এনে ঈশ্বৰৰ প্ৰতি বিশ্বাস আগ্ৰহ জন্মাব পৰা যি বাক্য, এই বাক্যকেই বা এই পন্থাকেই অস্ত্ৰৰূপে ব্যৱহাৰ কৰিব পাৰিলে পৰমেশ্বৰ ভগৱান আৰু জীৱ সম্বন্ধে মোৰ সমস্ত যি ভ্ৰান্ত ধাৰণা আছিল, এই সকলো সম্পূৰ্ণৰূপে ছিন্ন হৈ পৰিব বা ভ্ৰান্ত ধাৰণাসমূহ অন্তৰৰ পৰা আঁতৰ হৈ যাব। এইবুলি বিদুৰে আত্মসন্তুষ্টি প্ৰকাশ কৰিছে। মোৰ মন এতিয়া সম্পূৰ্ণৰূপে দুটা বিষয়ত প্ৰৱেশ কৰিছে। হে মহৰ্ষি, আপুনি যি কৃষ্ণৰ কথা শ্ৰৱণ কৰাইছে, সেই সকলোবোৰেই উত্তম আৰু যথোচিত। ভগৱানৰ বহিৰংগা শক্তিৰ বাহিৰে বদ্ধ জীৱ সমস্তৰ দুখ দুৰ্দশাৰ কোনো কাৰণ নাই। এই জগতত যিসকল অনভিজ্ঞ অৰ্থাৎ কৃষ্ণ সম্পৰ্কীয় জ্ঞানৰ বাহিৰত আৰু যিসকলে প্ৰকৃতিৰো অতীত পৰমেশ্বৰ ভগৱানৰ প্ৰাপ্ত হৈছে, সকলোৱে দুখপ্ৰাপ্ত হয়, সকলোৱে সুখপ্ৰাপ্ত হয়, আৰু যিসকল এই দুয়োটা ধাৰাৰ বাহিৰত আছে বা দুই ধাৰাৰ মাজত আছে, সেইসকলে জাগতিক দুখ দুৰ্দশা ভোগ কৰে। হে প্ৰভু, আমি আপোনাৰ ওচৰত কৃতজ্ঞ, কিয়নো আমি এতিয়া ভালকৈ বুজি পাইছোঁ যে এই জগত প্ৰকৃতপক্ষে বাস্তৱ বুলি যদি প্ৰতীয়মান হয়, প্ৰকৃততে এই সকলো অসাৰ। আৰু এই বুলিও বিদুৰে স্বীকাৰ কৰিছে যে এতিয়া মই আপোনাৰ শ্ৰীচৰণৰ সেৱাৰ দ্বাৰা মোৰ ভ্ৰান্ত ধাৰণা পৰিত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিম। গুৰুৰ চৰণ যুগলৰ সেৱাৰ দ্বাৰা মধুদৈত্যৰ অপৰিৱৰ্তনীয় শত্ৰু পৰমেশ্বৰ ভগৱানৰ চৰণ যুগল অৰ্থাৎ চিন্ময় আনন্দ লাভ হয়, আৰু ইয়াৰ ফলতেই সকলো জড়জাগতিক ক্লেশৰ পৰা মুক্তি পাব পাৰি। বৈকুণ্ঠ পথগামী শুদ্ধ ভক্তসকলৰ সেৱা কৰাটো অল্পমতি বা নিম্ন খাপৰ ভক্তসকলৰ বাবে দুষ্কৰ। শ্ৰদ্ধাৰ ভক্তসকলে, শুদ্ধ ভক্তসকলে
সমস্ত দেৱতাসকলৰ দেৱতা বা সমস্ত জীৱৰ নিয়ন্ত্ৰণকাৰী পৰমেশ্বৰ ভগৱানৰ মহিমা সৰ্বপ্ৰকাৰেই কীৰ্তন কৰি থাকে। সমগ্ৰ জৰাশক্তি মহত্তত্ব সৃষ্টি কৰাৰ পাছত, অৰ্থাৎ ইন্দ্ৰিয়সমূহৰ সৈতে বিৰাট বিশ্বৰূপ প্ৰকাশ কৰাৰ পাছত পৰমেশ্বৰ ভগৱানে তাত প্ৰৱেশ কৰিলে। কাৰণ সমুদ্ৰশায়ী পুৰুষাৱতাৰক কোৱা হয় জড় সৃষ্টিৰ আদি পুৰুষ, অৰ্থাৎ কৃষ্ণৰ বিৰাট ৰূপতেই সমস্ত দেৱতাগণ বিৰাজ কৰি আছে আৰু ভগৱন্তৰ এই বিৰাট ৰূপতেই বহু সহস্ৰ হস্ত আৰু পদ আছে। বিদুৰে মৈত্ৰেয় ঋষিক প্ৰণাম জনাই পুনৰ আৰম্ভ কৰিছে। আপুনি সেই বিৰাট পুৰুষৰ ইন্দ্ৰিয়ৰ বিষয়সমূহ, 10 প্ৰকাৰ প্ৰাণবায়ু, 3 প্ৰকাৰ জীৱনী শক্তিৰ সম্বন্ধেও বৰ্ণনা কৰিছে। এতিয়া আপুনি ভগৱানৰ বিশেষ বিশেষ বিভূতিসমূহৰ সম্বন্ধে বিশ্লেষণ কৰক। ভগৱন্তৰ বিভূতিতেই পুত্ৰ, পৌত্ৰ, দৌহিত্ৰ, আনকি কুটুম্বসহ বিভিন্ন প্ৰজাসমূহৰ অৱস্থান আৰু সেইসকলৰ দ্বাৰাই এই বিশ্ব ব্ৰহ্মাণ্ড বিয়পি আছে। হে প্ৰভু, আপুনি মোক বিস্তৰভাৱে জনাওক, দেৱতাসকলৰো অধিপতি প্ৰজাপতি ব্ৰহ্মাই কেনেকৈ মনন্তৰৰ অধিপতি বিভিন্ন মনুসকলক নিযুক্ত কৰিছিল। এতিয়া আপুনি সেই মনুসকল আৰু তেওঁলোকৰ বংশধৰসকলৰ কথাও বৰ্ণনা কৰক। হে মৈত্ৰেয়, পৃথিৱীৰ ঊৰ্ধ্ব আৰু অধ লোকসমূহ বৰ্তমান ইয়াৰ আকাৰ, অৱস্থান আৰু পৰিমাণ বৰ্ণনা কৰক। মনুষ্য, দেৱতা, সৰীসৃপ, পক্ষী, জৰায়ুজ, ছেদজ, অণ্ডজ আৰু উদ্ভিদ ইত্যাদিৰ সৃষ্টি আৰু ইয়াৰ বিভাগসমূহ বৰ্ণনা কৰক। প্ৰকৃতিৰ 3 গুণৰ অৱতাৰ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এইসকলৰ বিষয়ে ভিন ভিনভাৱে বৰ্ণনা কৰক। পৰমেশ্বৰ ভগৱানৰ অৱতাৰ, ভগৱানৰ উদাৰ কাৰ্যসমূহৰ বৰ্ণনা কৰক। লক্ষণ, আচৰণ, সম, দম আদি স্বভাৱ অনুসাৰে মানৱ সমাজৰ বৰ্ণ আৰু আশ্ৰম বিভাগ, মহান ঋষিসকলৰ জন্ম, কৰ্ম আৰু বেদ বিভাগ সম্বন্ধেও বৰ্ণনা কৰক। যজ্ঞৰ বিস্তাৰ, অষ্টাংগ যোগৰ পন্থা, নৈষ্কৰ্ম জ্ঞান, সাংখ্য দৰ্শন আৰু ভগৱত ভক্তিৰ পন্থা বৰ্ণনা কৰক। বিভিন্ন যোনিত জীৱৰ জন্ম আৰু গতিবিধিৰ সম্বন্ধে বৰ্ণনা কৰক। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ এই চতুৰ্বৰ্গৰ পৰস্পৰ অবিৰুদ্ধ নিমিত্তসমূহ, জীৱিকা নিৰ্বাহৰ বিভিন্ন উপায় আৰু বৈদিক শাস্ত্ৰত যেনেকৈ অৰ্থশাস্ত্ৰৰ বৰ্ণনা হৈছে সেই কথাও বৰ্ণনা কৰক। শ্ৰাদ্ধ বিধি, পিতৃলোকৰ সৃষ্টি, গ্ৰহ, নক্ষত্ৰ, তৰা আদিৰ কালচক্ৰ আৰু সেইসকলৰ অৱস্থান বৰ্ণনা কৰক। দান, তপস্যা, জলাশয় খনন এনেধৰণৰ যি কৰ্মৰ কি ফল, প্ৰবাসী আৰু বিপদগ্ৰস্ত লোকৰ কি কৰ্তব্য, যিহেতু সমস্ত জীৱৰ নিয়ন্তা পৰমেশ্বৰ ভগৱান সমস্ত ধৰ্মৰ বা ধৰ্ম প্ৰত্যাশী সমস্ত ব্যক্তিৰ পিতা, সেই ভগৱানক কেনেকৈ সেৱা পূজা কৰি সন্তুষ্ট কৰিব পাৰি এই বিষয়েও কওক। জৰা প্ৰকৃতিৰ তত্ত্বৰ দ্বাৰা কেই প্ৰকাৰ প্ৰলয় হয় আৰু প্ৰলয় কালত ভগৱান যেতিয়া যোগনিদ্ৰাত শয়ন কৰে তেতিয়া ভগৱানৰ সেৱাৰ কাৰণে কোনসকল বাচি থাকে। জীৱ আৰু ভগৱানৰ তত্ত্ব কি, ইয়াৰ স্বৰূপ কি, বৈদিক জ্ঞানৰ বিশেষ বৈশিষ্ট্য কি আৰু গুৰু আৰু শিষ্যৰনো প্ৰয়োজন ক'ত, সমস্ত ভক্তসকলৰ সহায়ৰ অবিহনে ভক্তিযোগ বা বৈৰাগ্য সম্বন্ধে জ্ঞান লাভ কৰা কেনেকৈ সম্ভৱ। সেই মহৰ্ষি মৈত্ৰেয়, পৰমেশ্বৰ ভগৱানৰ লীলাবিলাস সম্বন্ধে জনাৰ প্ৰবল ইচ্ছা মনত জাগৃত হৈ এই প্ৰশ্নসমূহ কৰি আছো। আপুনি সকলোৰেই সুহৃদ, সেইকাৰণে অল্পমতি ভক্তসকলৰ কল্যাণৰ কাৰণে এই সমস্ত প্ৰশ্নৰ উত্তৰ দান কৰক। এই সমস্ত প্ৰশ্নৰ উত্তৰ পালেই লোকসমূহৰ সমস্ত জ্বৰ ক্লেশ আদিৰ পৰা অব্যাহতি পাব। আপোনাৰ এই দান হ'ব সমস্ত বৈদিক যজ্ঞ, তপস্যা, দান ইত্যাদিতকৈও শ্ৰেষ্ঠ। এই সমস্ত পৰমাৰ্থ তত্ত্বৰ বিষয়ে
বিদুৰ আৰু মহাজ্ঞানী মৈত্ৰেয়ৰ মাজত আলোচনা হৈছে। এই সমস্ত পাৰমাৰ্থিক তত্ত্ব কথা ব্যাসনন্দন শুকমুনিয়ে পাণ্ডৱৰ নাতি মুখ্যকামী পৰীক্ষিতৰ আগত বিশ্লেষণ কৰিছিল। এই নিগম শাস্ত্ৰ মহাভাগৱত সপ্তভাগৰ অলম লৈ মৈত্ৰেয়ই মহাজ্ঞানী বিদুৰক উত্তৰ প্ৰদানেৰে সান্তনা প্ৰদান কৰিছে। কৃষ্ণৰ গুণানুকীৰ্তনৰ অন্ত নাই। যাৰ গুণানুকীৰ্তন ব্ৰহ্মাই তেওঁৰ 4খন মুখেৰে গাই অন্ত কৰিব পৰা নাই, সেই পৰম পুৰুষ ভগৱান কৃষ্ণৰ লীলা গুণ কৰ্ম আদি যিমানেই শ্ৰৱণ আৰু কীৰ্তন কৰা হয়, সিমানেই তৃষ্ণাতুৰসকলৰ দৰে তৃষ্ণা বাঢ়িয়েই গৈ থাকে। প্ৰভুসকল, আপোনাৰ সবৰ চৰণত শতকোটি প্ৰণাম জনাই আশীষ কামনাৰে আজিৰ পৰ্যালোচনা আমি ইমানতে ৰাখিছোঁ। হৰি